উপনীত হৈছেহি যে আমি এই সাম্প্ৰতিক যুগত বিদ্যায়তনিক ক্ষেত্ৰত লিংগ নিৰ্বিশেষে এক বৈষম্যহীন পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰিছো। কিন্তু শিক্ষাৰ সুবিধা অৰ্জনৰ এই পোহৰ অন্বেষী সমাজৰ এই যাত্ৰা এটা সময়ত আছিল এক অলিক কল্পনা মাথোন। কেৱল এটা যুগতেনে আজিৰ যুগতো চোন ছোৱালীবোৰে কিছুমান এনেকুৱা ঠাই আছে য'ত মুকলিভাৱে জীয়াবলৈ সুযোগ পোৱা নাই। আজিও ছোৱালী আৰু ল'ৰাৰ সমান অধিকাৰ নাই। যিখন সমাজত আমি মানৱীয়তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিছিল, সেইখন সমাজত আমি মানুহৰ ৰূপ সৌন্দৰ্যতাৰ ওপৰতহে বেছি গুৰুত্ব দিছোঁ। যদিও আমাৰ সমাজখন আধুনিকতাৰ দৌৰত আগবাঢ়ি গৈছে, তথাপি ৰৈ গৈছোঁ আমি মাথো আমাৰ ক্ষুদ্ৰ চিন্তাধাৰাৰ বাবে। কিন্তু এয়া জানো উচিত? গতিকে আহকচোন আমি আটাইয়ে সোৱাদ লওঁ এগৰাকী সাধাৰণ ছোৱালীৰ গল্পকে আধাৰস্বৰূপে লৈ নাটকৰূপে প্ৰস্তুত কৰি আপোনাসৱৰ সন্মুখত আমাৰ এই বিনম্ৰ নিবেদন কুহি। আজি কি খেলিবি? পোৱালি মাৰ্বল খেলে। হ'ব দে আজি মাৰ্বলকে খেলো। হ'ব দে। খেলিব পাৰিম নেকি? নহয়, আমি তোৰ লগত নেখেলো। যা ইয়াৰ পৰা, যা। কুহিয়ে যে কেৱল সমাজতহে এনেকুৱা কিছুমান ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল এনেকুৱা নহয়। তাই ঘৰৰ মানুহৰ পৰাও এনেধৰণৰ ব্যৱহাৰ পাই কঠিন জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। নাই যে এতিয়ালৈকে কুহি, ঐ কুহি ক'ত গলি? তোক মই যে বাচনকেইটা ধুব দিছিলো, এতিয়ালৈকে ধোৱা নাই যে। ক'ত আছিলি হা? চাফা কৰিবলৈ দেখা নাই? চাফা কৰ। মই কাপোৰকেইটা মেলি আহোঁগে, চাফা কৰি থবি। কুহিৰ দেউতাক ৰাজেন আছিল নাৰায়ণপুৰ গাঁৱৰ গাঁওবুঢ়া আৰু তাইৰ মাকৰ নাম আছিল নিৰ্মালী। 3টা ল'ৰা আৰু 4জনী ছোৱালীৰ সৈতে তেওঁলোক আছিল মুঠ 7টা সন্তানৰ পিতৃ-মাতৃ। কুহিৰ পৰিয়ালটো এটা ধনী ঘৰৰ পৰিয়াল আছিল। ল'ৰা আটাইকেইটাকে ক্ৰমে অজিত, অনিল আৰু দিলীপক উচ্চ শিক্ষা লাভৰ বাবে চহৰলৈ পঠিয়াই দিয়া হৈছিল। দাখন ক'ত থলে? কাম দুটামানকে কৰি লওঁ। তোমালোক যাবলৈ ললাই? ভালকে যাবা দেই। ছোৱালী কেইজনীৰ নাম আছিল ক্ৰমে ৰাধা, তৰা আৰু চম্পা। তাৰ ভিতৰত প্ৰথম দুজনী ছোৱালীৰ বিবাহ ইতিমধ্যে হৈ গৈছিল। কিন্তু কুহি, যাৰ ৰূপ সৌন্দৰ্য আৰু বুদ্ধি দুয়োটাই নাছিল, তাইৰ ভৱিষ্যতক লৈহে ৰাজেন বৰ চিন্তাত পৰিছিল। কুহিৰ জীৱনটো কি আগৰ পৰাই এনেকুৱা আছিল নেকি? তাই কি জন্মৰ পৰাই এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল নেকি? আচলতে এনেকুৱা নহয়। এটি সৰু ঘটনাই সলনি কৰি তুলিছিল কুহিৰ জীৱনটো। এদিনাখনৰ কথা, সেয়া আছিল কুহিৰ জিৰণিৰ সময়। কি হ'ল তোমাৰ? চাওঁ চাওঁ, ৰাধা ক'ত গলি? এপিনে আছোন। পৰিলে। যা পানী আনগে, যাচোন যা পানী আনগে। উঠাই দে। কুহিৰ কি হ'ল? পানী দে। হস্পিটেল লৈ বৈ।
কিন্তু জিৰণিলৈ থকাৰ সময়তে কুঁহি অকস্মাতে বিচনাৰ পৰা বাগৰি পৰিল। বিচনাৰ পৰা বাগৰি পৰাৰ ফলত তাই শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছিল। সেই শাৰীৰিক আৰু মানসিক অসুস্থতাই লৈ গৈছিল কুঁহিৰ জীৱনটোক সম্পূৰ্ণ অন্য এক দিশত। সেই পৰিৱৰ্তিত অৱস্থাৰ বাবে কুঁহি সন্মুখীন হ'ব লগা হৈছিল সমাজৰ ভিন ভিন প্ৰশ্নৰ সৈতে। ভিন্নজনৰ ভিন্ন কথাই গভীৰ প্ৰভাৱ পেলাইছিল কুঁহিৰ জীৱনত। যদিও কুঁহি ঘৰখনৰ সকলোতকৈ সৰু আছিল, ককায়েক বায়েকহঁতৰ তুলনাত তাই নিজৰ মাক দেউতাকৰ পৰা অৱহেলনা পাইছিল। কোনো আলোচনাত ঘৰৰ মানুহৰ পৰা গুৰুত্ব পোৱাটো কুঁহিৰ বাবে অসাধাৰণ হৈ পৰিছিল। আৰু তেনে এক কঠিন পৰিবেষ্টনীৰ মাজতে ডাঙৰ হৈছিল কুঁহি। তাই ডাঙৰ হৈছিল সঁচা, কিন্তু সমাজ আৰু আপোনজনৰ পৰা পোৱা ব্যৱহাৰ তাইৰ বাবে একেই আছিল। এতিয়াৰ দৃশ্যপট হৈছে বিদ্যালয়ৰ প্ৰাংগণ। গাঁৱত এখন নতুন বালিকা বিদ্যালয় উদ্বোধন কৰিবলৈ লোৱা হৈছিল। চব যা যোগাৰ হ'লনে? হৈছে আৰু বাইদেউ। MLA ছাৰ কেইটামান বজাত আহিব বাৰু? বিধায়ক মহোদয় 11টামান বজাত পাবহি বুলি কৈছিলে বাৰু। হয় নি? 11টা বাজিবলৈ বেছি দেৰি নাই কিন্তু। ব'লক আমি কামকেইটা সোনকালে কৰি লওঁ। ঠিক আছে ব'লক ব'লক। বাইদেউ ৰাজেন দা ভালনে? ভালেই আজি বিধায়ক ছাৰ আহিব গম পোৱা নহয়? গম পাওঁ। সব কাম হৈ গ'ল? হৈ গ'ল। ঠিক আছে বাৰু। আহিলে? লৈ আহক। পিছে খোৱা বোৱা চব যোগাৰ হৈ আছে নে? হৈ গ'ল। ঠিক আছে। নমস্কাৰ। বহক। ৰাজেন দা কোৱাচোন। বিধায়ক মহোদয় পাবলৈহি হ'ল নেকি বাৰু? পাবতো লাগিছিলে, কিন্তু সময় লাগিছে, কিবা কাম আছিলে হ'ব পাৰে। আহিলে। বিধায়ক মহোদয় আহিছে দেই। আহক। নমস্কাৰ ছাৰ, আহিলে। ভাস্কৰ বৰুৱা আছিল তিতাবৰ সমষ্টিৰ বিধায়ক, যিয়ে সমাজৰ উন্নতিৰ বাবে প্ৰতিষ্ঠা কৰিছিল নাৰায়ণপুৰ গাঁৱত এখন বালিকা বিদ্যালয়। খোলক। বহক। শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ সকলোৰে বাবে এটা বিশেষ দিন, কাৰণ এই বিদ্যালয়খনৰ উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি বিধায়ক মহোদয়। গতিকে এতিয়া মই বিধায়ক মহোদয়ক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ছাৰ। পৰম শ্ৰদ্ধাভাজন নাৰায়ণপুৰ অঞ্চলৰ সমবেত ৰাইজ, জয়তে আজিৰ এই শুভ ক্ষণত মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মাজৰ এজন প্ৰতিনিধি হিচাপে মই উপলব্ধি কৰিছোঁ যে আমাৰ এই নাৰায়ণপুৰ অঞ্চলত নাৰী শিক্ষাৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে। অন্যান্য ঠাইবিলাকত যেনেকৈ নাৰীসকলে পুৰুষৰ লগত সমানে প্ৰতিযোগিতাত নামি সফলতা অৰ্জন কৰিব পাৰে, কিন্তু আমাৰ এই অঞ্চলৰ নাৰীসকল সিমানখিনি আগবাঢ়ি যোৱা পৰিলক্ষিত হোৱা নাই। সেয়েহে আমাৰ এই অঞ্চলৰ নাৰীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এই নাৰায়ণপুৰ আদৰ্শ বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰি আজি দুৱাৰ মুকলি কৰিছোঁ। শ্ৰদ্ধাভাজন ৰাইজ, আজি এই উন্মোচনী সভাত আপোনালোক সকলোৱে যেনেকৈ আহি সহায় সহযোগ আগবঢ়ালে, তাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জনাই মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আপোনাৰ উপস্থিতিয়ে এই অনুষ্ঠানটো আৰু স্মৰণীয় কৰি তুলিলে। গতিকে ইয়াতে মই এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ধন্যবাদ। ঠিক আছে ছাৰ।
এক মুহূৰ্তৰ কাৰণে আহিবচোন ক্লাছটো ঠিক আছে হয় ছাৰ তুমি এই গাঁওবুঢ়া সেয়েহে প্ৰথমে তুমি উদাহৰণস্বৰূপে নিজৰ ছোৱালীক এই বিদ্যালয়ত নাম ভৰ্তি কৰোৱা ঠিক আছে তেতিয়াহে গাঁৱৰ এই আন লোকে নিজৰ ছোৱালীক এই বিদ্যালয়ত নাম ভৰ্তি কৰিব ঠিক আছে ছাৰ মই ভাবি চাম পিছদিনাখনৰ কথা কওকচোন কথা এষাৰ আছিলে পাই কি কথা কুহিৰ কথা কুহিৰ কথা আজি বিধায়ক ছাৰে মোক কৈছিল মই হেনো উদাহৰণস্বৰূপে আমাৰ ছোৱালীকেইজনীক বিদ্যালয়লৈ পঠিয়াব লাগে এতিয়া মই কি কৰোঁ এইবোৰ আপুনি কি কৈছে এয়া অসম্ভৱ আমি যদি আমাৰ ছোৱালীকেইজনীক বিদ্যালয়লৈ পঠিয়াওঁ সমাজে আমাৰ কথা কি বুলি ভাবিব কিন্তু মই বিধায়ক ছাৰৰ কথা পেলাব নোৱাৰো ঠিক আছে তেনেহলে মই কম কি কৰিব লাগে কি কৰিম কোৱা কুহিক বিদ্যালয়লৈ পঠিয়াওক যিহেতু তাই বিয়া হোৱা সম্ভাৱনা অতি কম বিদ্যালয়ৰ শিক্ষকসকলক তাইৰ বিষয়ে চিন্তা কৰিবলৈ দিয়ক তুমি ঠিকেই কৈছা সেইদিনাখনেই বৈ তই স্কুললৈ যাবি বৈ কুহিয়ে ভয় খাইছিল কাৰণ তাইৰ এই কথা মনত পৰিছিল যে কেনেদৰে তাহাঁতৰ ঘৰৰ গৰু লক্ষ্মীক দুদিনমানৰ আগত বিকি দিয়া হৈছিল নিৰ্মালী এই কি হৈছে মই তাইক বিদ্যালয়লৈ নিবলৈ লৈছো তাইক ভাল কাপোৰ এযোৰ পিন্ধাই দিয়া নতুন কাপোৰ পৰিধান কৰিবলৈ পোৱাটো কুহিৰ বাবে সপোনৰ দৰে আছিল সৰুৰে পৰা বায়েকহেঁতৰ পুৰণা কাপোৰ পৰিধান কৰিবলৈ বাধ্য হৈছিল কুহি সেইদিনা কুহিৰ সেয়া সৌভাগ্য আছিল যে বহু সময়ৰ পিছত মাক দেউতাকৰ দ্বাৰা তাইক গুৰুত্ব লাভ কৰিছিল মাক দেউতাকৰ তাইৰ প্ৰতি আকস্মিক ভাল ব্যৱহাৰ দেখি তাই ভাবিছিল তাইক হয়তো এনে এখন ঠাইলৈ ফুৰিবলৈ লৈ যোৱা হ'ব য'ত তাই নিজৰ ঘৰতকৈ বেছি মৰম আৰু গুৰুত্ব পাব এনেকেই বহুত বছৰ পাৰ হ'ল নাৰায়ণপুৰ এতিয়া মাথো এখন সৰু গাঁও হৈ থকা নাছিল পৰিৱৰ্তিত হৈ পৰিছিল এখন বিকশিত নগৰলৈ এখেত হৈছে নীলকাই নাৰায়ণপুৰ গাঁৱৰ কটকী তথা পূজাৰী কিন্তু এখেত সম্পৰ্ক গঢ়াৰ পৰিৱৰ্তে সম্পৰ্ক ভঙাৰ বাবেহে পৰিচিত আছিল পুৰা তোক আজি মাৰ তোক আজি ৰ'ব লাগে তই বিয়া ভাঙি থৈছ দেচোন দে ইয়াক কোন আছিল জানো এইকেইটা এদিন ৰাতিপুৱা ৰাজেনৰ ঘৰত বাতৰিখনকে পঢ়ি লওঁ নিৰ্মালী চাহ কাপ আনা নিছো ৰ'ব
এই কাপ লওক আনিলা দিয়া গৃহস্থ আছেনে আহক আহক নীলকাই নেকি আহক 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 বহক বহক ভালনে তুমি ভালে ভালে নিৰ্মালী তুমি ইয়াৰ মানে চাহ খাবা নাগে যোৱা নিৰ্মালিছো ৰ'ব হয় এতিয়া বাকী কথাখিনি কওকচোন কিমান আগবাঢ়িলে আমাৰ ভলিৰ কথা হয় হয় ল'ৰা এজন পাইছো ঘৰ হেনো সুন্দৰ ৰ'ব মই তেওঁৰ এইখন কওকচোন এতিয়া ল'ৰাজনৰ নাম হেনো বীৰেন্দ্ৰনাথ দত্ত আৰু লিখা আছে এই আপুনি সেইখন বাদ দিয়ক আপুনি এতিয়া মূল কথাটো লৈ আহক হয় 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 ল'ৰাজনৰ হেনো গাঁৱত বহুত মাটি বাৰী আছে ভাল ভাল এখন ডাঙৰ দোকান এখন ডাঙৰ গাড়ী লগতে এটা ডাঙৰ ঘৰ আৰু হেৰি বেংকতো বহুত পইচা আছে কিন্তু ল'ৰাজনৰ এয়া তৃতীয় বিবাহ এই নাই 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 নহ'ব 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 আৰু এটা কথা আছে শুনক শুনক আৰু কাকা এইকেইটাটো কনষ্টেণ্ট আছে এটা ভৰি লেঙেৰা এই নাই 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 এইখন বিয়া নহ'ব নহ'ব কিয় নহ'ব আকৌ হ'ব হ'ব ল'ৰাজন ধনী নহয় চব হ'ব এয়াহে লাগে এতিয়া গৌৰাংগকো দিয়াই বাকী যৌতুকৰ কথাটো অলপমান মোৰ আপুনি এতিয়া যৌতুকৰ কথা বাদ দিয়ক এতিয়া আমি বিয়াখনলৈ আগবাঢ়ো ঠিক আছে আজিলৈ মই আহিছো দিয়ক হ'ব দিয়ক এই মিঠাইকেইটা বান্ধি দিবচোন এই যে বুঢ়াটো বৰ খকুৱা কিবা কৈছিলে নাই 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 একো নাই কোৱা আজিকালি মিঠাইৰ দামো বহুত হয় হয় দিয়ক দিয়ক এইটো লওক ধন্যবাদ দেই 10 টকীয়া মিঠাই দুটা পালো আৰু হয় বীৰেন্দ্ৰনাথ ধনী আৰু চহকী আছিল কিন্তু কুহিৰ কাৰণে উপযুক্ত পাত্ৰ আছিল জানো আৰু এনেকৈয়ে বিয়াৰ দিন চমু চাপি আহিল কুহিৰ লগতে কুহিৰ ঘৰটোকো বিয়াৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা হৈছিল বিয়াৰ দিনা বীৰেন্দ্ৰনাথ লগ সমনীয়া আৰু পৰিয়ালৰ মানুহখিনিৰ সৈতে যথা সময়ত কইনাৰ ঘৰত উপস্থিত হয়হি দৰাঘৰীয়া লোকে বৰ জাক জমকতাৰে বিয়াৰ আয়োজন কৰিছিল বিয়াৰ গীত মাতে চৌদিশ ৰজন জনাই তুলিছিল
পূজাৰী অহাই নাই যে ইমান দেৰি আপুনি ইমান দেৰি কৰিছে নমঃ শিৱায় কইনা নাই আহান কইনা গৈ আহক কুহি কইনাৰ সাজত সাজি ওলাই আহিল বীৰেন্দ্ৰনাথ দত্ত ইতি মানসী দেৱী বিবাহম কুয়ুত ভাল পুৰা এতিয়া কথা এটা হ'ল হয় আপোনাৰ জীয়ৰী আমাৰ বন্ধুৱে যদি বিয়া কৰাব হয় তেনেহলে কিমান কল এচামুচ কইনাই দি দিব 50,000 টকা যৌতুকৰ কথা কৈছে নাই এনেকুৱা নকৰিবা 20,000 লোৱা নাই তেনেহলে আমি যাওঁহে আৰু নাই মই গাঁৱত মুখ দেখাব নোৱাৰা হৈ আপুনি দিলে 50,000 দিয়ক নহবা আপোনাৰ জীয়ৰী আপোনাৰ ওচৰতে ৰাখক আহি নমাছে যৌতুক দিয়া কোনো প্ৰয়োজন নাই দেউতা এখন বিয়া ভাগি দেউতা মই এনে এজন ব্যক্তিৰ সৈতে বিবাহত নবহো দেউতা মই বিবাহত নবহো তুমি এইবোৰ মুখ খাবি নকৰ আমাৰ মান সমানৰ কথা ভাব আমি এই নাপৰি বুলি ভাবিছিলো এই মোক কাহানি মাছলৈ নকৰিলে আপোনালোকে ঠিকেই কৈছে মই কৰিম ইমান বছৰে ইমান কষ্ট সহ্য কৰি অহাৰ বাবে আজি মই নিজৰ বাবে মাত পতাৰ কাৰণে আপোনালোক সকলোৱে মোক প্ৰশ্ন কৰিছে দেউতা মই এই বিবাহত নবহো দেউতা মই নবহো এই বিবাহত নিৰ্মালীয়ে গুজোৱা তই মোক কি কৈছ মান সন্মানৰ কথা নহয় মোৰ অধিকাৰ আছে নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ দেউতা মই এনে এজন ব্যক্তিৰ সৈতে বিবাহত নবহো মই নবহো তোৰ ভৱিষ্যতটো কি হব দেউতা আপোনালোকক মই শুশ্ৰূষা কৰিম মই সেৱা কৰিম যিদৰে বাইদেৱে সৰুতে মোক বিদ্যালয়ত শিক্ষা প্ৰদান কৰি জীৱনত আগবাঢ়ি যাবলৈ সহায় কৰিছে একেখন বিদ্যালয়তে ময়ো সহায় কৰিম যাতে ল'ৰা ছোৱালীখিনি জীৱনত আগবাঢ়ি যাব পাৰে দেউতা মই আপোনালোকক চাম হয়নে বাইদেউ কুহিয়ে ইমান দিনে অৰ্জা শিক্ষা অৱশেষত উপযুক্ত সময়ত কামত আহিল শিক্ষাৰ কাৰণে কুহিয়ে আজি ভুল শুদ্ধৰ বিচাৰ কৰিব পৰা হ'ল আৰু তাইৰ লগত হ'বলৈ যোৱা অন্যায়ৰ পৰা নিজকে ৰক্ষা কৰিলে সকলোৰে ওচৰত কিবা বিপদৰ সময়ত নিজৰ সপক্ষে মাত মতাৰ সাহসিকতা থাকিব লাগে আৰু এই সাহসিকতা প্ৰদান কৰিব পাৰে কেৱল শিক্ষাই আমি এতিয়াও মানুহৰ বাহিৰা সৌন্দৰ্যতা চাই তেওঁলোকৰ যোগ্যতাৰ কথা ভাবি লওঁ আমি মানুহৰ প্ৰতি আমাৰ ব্যৱহাৰ তেওঁলোকৰ কৰ্ম চাই নহয় তেওঁলোকৰ ৰূপ সৌন্দৰ্যতা চাইহে নিৰ্ধাৰণ কৰোঁ সকলো মানুহৰে নিজস্বতা থাকে সকলোৱে নিজৰ ভাৱে যোগ্যতা আছে এখন ভাল সমাজ গঢ়ি তুলিবৰ বাবে আমি এইটো বুজা উচিত যে সকলোৰে নিজস্বতা এটা সুন্দৰতা আছে